নিশ্চিতভাৱে চাওক যে এটা কথা ক'ব লাগিব অতি দুখ আৰু পৰিতাপৰ বিষয় যে আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দল আমি মিত্ৰতাত আছোঁ কিন্তু ৰঙিয়া সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ যিগৰাকী বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াই মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই আৰু তেওঁ আচলতে অসম গণ পৰিষদ দলৰ মানে কৰ্মকৰ্তাসকলক যি ন্যূনতম মৰম আদৰ বা যি বিভিন্ন চৰকাৰী আঁচনিত যেনেকৈ অন্তৰ্ভুক্তি কৰিব লাগে তাক মুঠেও নকৰিলে গতিকে সেই ক্ষেত্ৰত আজি শেহতীয়াভাৱে যি অৰুণোদয় আঁচনি সেই অৰুণোদয় আঁচনিটো অসম গণ পৰিষদ দলৰ কোনো নেতা কৰ্মী নাইবা অসম গণ পৰিষদ দলৰ লগত জড়িত পৰিয়ালক তেওঁ দিবলৈ অপৰাগ হ'ল আৰু আচলতে অসম গণ পৰিষদ দল বুলি ক'লে তেওঁৰ মনটো জিকাৰ খাই উঠে অসম গণ পৰিষদ দলক তেওঁ মুঠেও ভাল নাপায় মিত্ৰতাত আছে প্ৰয়োজনত তেওঁ কংগ্ৰেছৰ লগতে মিতি ৰেলী কৰিব কিন্তু অসম গণ পৰিষদ দলক বেয়া পায় যে এইকাৰণে যোৱা পঞ্চায়ত নিৰ্বাচনত তেওঁ অসম গণ পৰিষদৰ প্ৰাৰ্থীক মানে কি বোলে ভোট দিবলৈ মানা কৰিছিলে তেওঁৰ ওপৰত অভিযোগ আছিলে আৰু যি ভাৰতীয় জনতা পাৰ্টিত যি প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীক অসম গণ পৰিষদ দলৰ ফ্লেগ লগোৱাৰ কাৰণে মানে কি বুলি কয় কাৰ্যালয়ত তেওঁ মানা কৰিছিলে আৰু এনেকুৱা বহুত নজিৰ আছে তেওঁ অসম গণ পৰিষদ দলক মুঠেও ভাল নাপায় আৰু সেই সূত্ৰে আমাৰ ৰঙিয়া সমষ্টিৰ অসম গণ পৰিষদ দলৰ প্ৰতিজন নেতা আৰু কৰ্মীয়ে মৰ্মে উপলব্ধি কৰিছে যিহেতু ৰঙিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে অসম গণ পৰিষদ দলক ভাল নাপায় গতিকে 2026 চনত অসম গণ পৰিষদ দল ৰঙিয়া সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ লগত নাই কিন্তু আমি মিত্ৰতাৰ বিৰোধিতা কৰা নাই যে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া সন্মানীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে 2026 চনত ৰঙিয়া সমষ্টিত অসম গণ পৰিষদ দলৰ প্ৰতীক হাতীৰ ছবিত আমাক নিৰ্বাচন খেলিবলৈ ইয়াত ব্যৱস্থা কৰি দিব বুলি আমি আশাবাদী আৰু আশাবাদীয়েই নহয় আমি নিশ্চিত আৰু ইতিমধ্যে আমাৰ দলীয় কৰ্মীসকল বিভিন্ন আঞ্চলিক বা কি বোলে বুথ পৰ্যায়ত সোমাই গৈছে আৰু এটা কথা এই ৰঙিয়া সমষ্টিটোত প্ৰয়াত জননেতা থানেশ্বৰ বড়ো ডাঙৰীয়াই অসম গণ পৰিষদৰ হৈ তেখেতে 3বাৰ বিধায়ক 2বাৰৰ মন্ত্ৰী হৈ ৰঙিয়া সমষ্টিৰ বাবে যথেষ্ট কাম কি বোলে উন্নয়নৰ কাম কৰি গৈছে মানে প্ৰয়াত বড়ো ডাঙৰীয়াই কৰি যোৱা কামবোৰত এতিয়াৰ পৰৱৰ্তী বিধায়কসকলে য'তেই যায় তাতেই উজুতি খাব গতিকে প্ৰয়াত বড়ো ডাঙৰীয়াই ৰঙিয়া সমষ্টিত যথেষ্টখিনি কাম কৰি গৈছে আৰু সেই সূত্ৰে আমাৰ ৰঙিয়া সমষ্টিত অসম গণ পৰিষদ দলৰ ভেটি সুদৃঢ় মজবুত আৰু 2026 চনত আমি হাতীৰ প্ৰতীকত খেলিবলৈ সম্পূৰ্ণভাৱে প্ৰস্তুত লগতে এটা কথা ক'ম যে ভাৰতীয় জনতা পাৰ্টি ৰঙিয়াত অসম গণ পৰিষদ দলৰ অবিহনে যদি নিৰ্বাচন খেলিবলৈ দম আছে খেলি দেখাওক Any Times 24/7 Your news, your voice.